ভিসেৰা ৰিপৰ্ট চোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ ঘোষণা নিশ্চিতভাৱে ন্যায় পাব জুবিন গাৰ্গে। CFL দিল্লী ৰিপৰ্ট অহাৰ পিছত এতিয়া আমি বহুত বেছি কনফিডেন্ট যে জুবিনক ন্যায় দিয়াৰ প্ৰক্ৰিয়া ন্যায়ালয়ে দিব, কিন্তু ন্যায় দিয়াৰ প্ৰক্ৰিয়াক আমি ত্বৰান্বিত কৰিবলৈ এতিয়া সক্ষম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে উল্লেখ কৰিছে যে ৰিপৰ্ট দেখাৰ পিছত নিশ্চিত হৈছে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গে ন্যায় পাবই। এই ক্ষেত্ৰত আত্মবিশ্বাসী হৈ উঠিছে মুখ্যমন্ত্ৰী। ভিসেৰা ৰিপৰ্ট দিয়াৰ পিছতেই নিৰ্দিষ্ট দিশ বিচাৰি পাইছে SITয়ে। আজি মই বহুত আত্মবিশ্বাসী যোৱাকালি CFLৰ ৰিপৰ্ট দেখাৰ পিছত যে হয় এতিয়া আমি যি আপোনালোকক প্ৰথম দিনা মই প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতি নিশ্চিতভাৱে আমি ৰক্ষা কৰিব পাৰিম। অৰ্থাৎ জুবিন অনুৰাগীসকলে কৰা সন্দেহ সঁচা হ'বলৈ গৈ আছে নেকি? জুবিন গাৰ্গৰ অনুৰাগীসকলে সন্দেহ কৰিছিল পানীত ডুবি মৃত্যু হোৱা নাই জুবিন গাৰ্গৰ। বহুতেই সন্দেহ কৰিছিল জুবিন গাৰ্গক হত্যা কৰাৰ। দ্বিতীয়বাৰৰ বাবে সেই সময়ত পোষ্টমৰ্টেম কৰাৰ দাবী কৰিছিল জুবিন অনুৰাগীয়ে। দাবী মানিও লৈছিল চৰকাৰে। অৰ্থাৎ দাবী মানি নোলোৱা হলে চিতাৰ জুইত জ্বলি গ'লহেঁতেন নেকি সকলো তথ্য। এতিয়া ভিসেৰা ৰিপৰ্ট হাতত পৰাৰ পিছত আত্মবিশ্বাসী হৈ পৰিছে মুখ্যমন্ত্ৰী SIT। এনে সময়তে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও 10 দিনৰ ভিতৰত ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ। সামাজিক মাধ্যমত এই পোষ্ট গৰিমা গাৰ্গৰ। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ মন্তব্য, নিৰ্ধাৰিত সময়ত আদালতত সকলো তথ্য দিব SITয়ে। আমি এতিয়া বহুখিনি কনফিডেন্ট হৈছো যে এই তদন্তৰ গতি আকাংক্ষিত গতিৰে আগবাঢ়িছে আৰু আমি নিৰ্ধাৰিত সময়ত আদালতক সমূহ খবৰ আমি জনাব পাৰিম। CIDয়ে ইয়াৰ গোটেই ঘটনাটোৰ ওপৰত এটা নিৰ্দিষ্ট দিশ বিচাৰি পাইছে আৰু মই ভাবো যে খুব কম দিনৰ ভিতৰতে আমি জুবিনৰ মৃত্যুৰ সৈতে জড়িত সমস্ত ঘটনাৰাজি আদালতৰ আগত আমি প্ৰকাশ কৰিব পাৰিম। মুখ্যমন্ত্ৰীয়ে কৈছে জুবিন গাৰ্গে ন্যায় পাব। মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁ আত্মবিশ্বাসী হৈছে ভিসেৰা ৰিপৰ্ট চোৱাৰ পিছত। অৰ্থাৎ ৰিপৰ্টত জুবিন গাৰ্গক হত্যা কৰাৰ ক্লু পাইছে নেকি তদন্তকাৰী সংস্থাই। আনহাতে তদন্তত সহযোগ নকৰা ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া কেইজনক মুখ্যমন্ত্ৰীৰ সকিয়নি, সহযোগ নকৰিলে ব্যৱস্থা ল'ব চৰকাৰে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সহায় কৰা আপোনালোকৰ লিগেল ৰেছপন্সিবিলিটি, আইনগত দায়িত্ব, আপোনালোকৰ মৰেল ৰেছপন্সিবিলিটি, আপোনালোকৰ নৈতিক দায়িত্ব আৰু আপোনালোকে অসমলৈ আহিব লাগিবই। যিসকলে অসমলৈ নিজে নাহে তেওঁলোকক কেনেকৈ আনিব লাগে তাৰ বাবেও আমি আইনৰ ব্যৱস্থা ল'বলৈ কুণ্ঠাবোধ নকৰোঁ। ব্যুৰ' ৰিপৰ্ট DY365।